বন্ধুসকল আজি আমাৰ ইয়াৰ পৰা 4টা ইনকুবেটৰ মেচিন অৰ্ডাৰ হৈছে তো 4টা ইনকুবেটৰ মেচিন আমি বনাই ৰেডি ইয়া চাই আছে আপোনালোকে ভিডিঅ'ত কিমান ধুনীয়া মেচিনবিলাক আমি বনাই ৰাখিছোঁ আপোনাৰ কেপাচিটি হৈছে আপোনাৰ 105টা এই 110টা কেপাচিটি মেনুৱেল মেচিন তো আমাৰ ডেলিভাৰী বয় ইয়াত আপোনাৰ আছে চাওক মই ডেলিভাৰী বয় কৈ আছোঁ ইয়াত টোটেল কেইটা অৰ্ডাৰ হৈছে আজি 4টা অৰ্ডাৰ আছে এই মেচিনবিলাক ক'ত যাব অলপ দেখুৱাই দিয়ক এটো আপোনাৰ তিনচুকীয়া যাব কিমান কেপাচিটি এটো 110টা কেপাচিটি হয় আৰু কেনেকৈ চলাব যদি কৈ দিয়ে এটো আমি দেখাই দিব পাৰিম ইয়াত দুটা মানে কেবল আছে তো আপুনি ইয়াৰ পৰা সব ফিটিংই থাকিব এটো হল আপোনাৰ ফেনৰ আৰু এটো আপোনাৰ লাইটৰ হয় দুটা লগাই দিলেই হল আমাৰ ইয়াত সব ফিটিং কৰা আছে হয় বন্ধুসকল মানে এই মেচিনটোত বিহে তেনেকৈ একো নাই আপোনাৰ খালি আপুনি কাৰেণ্টত গৈ আপোনাৰ ফ্লাকত খালি লগাই সুইচটো দিলেই হ'ল আৰু কণীকেইটা এনেকৈ আপুনি ইয়াত বহাই দিলেই হ'ল এইবিলাক জেগাত বহাই দিলেই হ'ল 110টা লোকেল মুৰ্গী বা সোণালী মুৰ্গী কণী আপুনি দিব পাৰিব সেই মেচিনটো ক'ত যাব এইটো যাব ডবগা যাব এইটো যাব ডবগা মহিলা মানুহে নে মতা মানুহে অৰ্ডাৰ দিছে এইটো এইটো মতা মানুহে দিছে মানে গত জানি বুজি দিছে সিহঁতৰ গত মানে আৰু গৈছে সিহঁতৰ দাদা এটা নিছিলে এতিয়া মানে হি এটা অৰ্ডাৰ দিলে আচ্ছা আৰু এই মেচিনটো ক'ত যাব এইটো ৰঙিয়া যাব ৰঙিয়া ৰঙিয়া হয় ৰঙিয়া বাহিৰ ৰাইজ যদি আপোনালোকৰ তেনেকুৱা মেচিন দৰকাৰ হয় আমাৰ লগত যোগাযোগ কৰিব কিমান কিউট মেচিন চাইছেনে কিমান ধুনীয়া মেচিনটো আপোনাৰ মেনুৱেল মেচিন হাতেৰে কণীবিলাক লৰালেই হ'ল একদম কম দামত আহি যায় মেচিনবিলাক এইটো ক'ত যাব এইটো যাব আপোনাৰ যোৰহাটৰ পৰা কৈছে মানে এইটো বহুত পছন্দ কৰিছে মানে এইটো ন আচ্ছা এই মেচিনবিলাকৰ এই পেমেণ্ট চিষ্টেম কেনেকুৱা আমাৰ পেমেণ্ট চিষ্টেমটো ৰাখিছোঁ আপোনাৰ যেতিয়া অৰ্ডাৰ কৰা 500 টকা এটা এডভান্স কৰিব লাগে এইটো বুকিঙৰ কাৰণে আৰু বাকী পেমেণ্টটো মই যেতিয়া উঠাই দিয়াৰ লগে লগে মই আপোনাক ড্ৰাইভাৰৰ নাম্বাৰটো দি দিম আৰু বাছৰ এটা ফটো মাৰি দি দিম যদি আপোনাৰ লাগে পিছে আপোনাৰ পইচাটো লগে লগে লগাই দিব লাগে ড্ৰাইভাৰৰ লগত কথা পাতি কনফাৰ্ম হয় পেমেণ্টটো মানে একাউণ্টত লগাই দিলে হ'ল ন হয় বন্ধুসকল কোনো ধৰণৰ অসুবিধা নাই এও আমাৰ ডেলিভাৰী বয় এইবিলাক ডেলিভাৰী কৰে বা আপোনালোকৰ ফোনবিলাক তেখেতে ৰিচিভ কৰে যদি আপোনালোকৰ দৰকাৰ হয় এই মেচিনবিলাক ডাইৰেক্ট ল'ব পাৰিব আৰু মোৰ নাম্বাৰটো ছেকেণ্ড যিটো নাম্বাৰ আছে সেইটো মোৰ নাম্বাৰ কিবা অসুবিধা হ'লে বিশেষ অসুবিধাৰ কাৰণে আপুনি মোৰ নম্বৰত ফোন কৰিব পাৰে বা যদি অৰ্ডাৰ থাকে সেইটো নম্বৰত ফোন কৰিলে হ'ল তো 67 নাম্বাৰটো মোৰ হয় মানে তো কিবা অসুবিধাৰ কাৰণে ফোন কৰিব পাৰে আৰু মেচিনটো চাইছে কিমান ধুনীয়া মেচিন আপোনালোকৰ জেগাত ডেলিভাৰী হৈ যাব একদম কম খৰচত আমি দি আছোঁ যদি হয় জনাই দিব